নমস্কাৰ, মই ৰশ্মিকা দাস। কি খবৰ আপোনালোকৰ? গৰম নিশ্চয় পৰিছে নহয় জানো? তাৰ মাজতে চিতল মাছৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আপোনালোকে খাব পাৰে, গৰমত ইমান অপকাৰ নকৰে, যিহেতু মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। কেনেদৰে বনাইছোঁ আহক মোৰ লগত চাবচোন। মাছ কেইপিচ আনি ধুনীয়াকৈ ধুই ল'লোঁ। ইফালে পিঁয়াজ, নহৰু, গোটা সৰিয়হ মই এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ আৰু সেইখিনি অকণমান হালধিও দিছিলোঁ, সেইকাৰণে কালাৰটো এনেকুৱা দেখিছে। আৰু এখন কেৰাহীত জুই ব্যৱহাৰ কৰা নাই এতিয়ালৈকে, সেইখিনি দি দিলোঁ। তাৰপিছতে কণ বিলাহী 4-5টামান, দুটা গোটা বিলাহী ডাঙৰ বিলাহী আৰু পিঁয়াজ দুটা আৰু কেঁচা জলকীয়া 3-4টামান ফালি পেলাই গোটেইখিনি মিক্স কৰি দিলোঁ। তাৰ ওপৰত এতিয়া নিমখ ছটিয়াই দিছোঁ। নিমখখিনি মাছতো দিয়া নাই যিহেতু, আপোনালোকে সেয়ে আন্দাজমতে দিব, যাতে মাছ আৰু গোটেই পেষ্টখিনিৰ লগত ধুনীয়াকৈ খাপ খাই যায়। আৰু এতিয়া মাছ কেইপিচ দি দিছোঁ তাৰ ওপৰতে, আৰু ইয়াৰ পিছত মই মছলাখিনি লৰাই দিম মাছ কেইপিচৰ ওপৰত, যাতে মছলাখিনি আহি যায়। আৰু চবতকৈ ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট হৈছে কেঁচা মিঠাতেল, মাষ্টাৰ্ড অইল। সেই বস্তুটোৱে মানে এই ৰেচিপিটো সোৱাদ কৰিব। গতিকে মাষ্টাৰ্ড অইল আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰিব। অকণমান বেছিকৈ দিলে খাবলৈ বেছি সোৱাদ হয়। দেখিছে মই বেছি দিয়া নাই বাৰু, 2 চামুচ দিছোঁ। আৰু এতিয়া এইফালে জুইত মই কেৰাহীখন দি দিব পৰা হৈছোঁ। অকণমান ঢাকোন দি পেলাই মই 15-20 মিনিটমান ৰাখিম, আৰু কম জুইত দিব। এয়া দেখিছেনে, 15-20 মিনিটৰ পিছত এয়া হৈছে। তাৰপিছত মই আকৌ মাছখিনি এটা লুটি কৰি পেলাই আকৌ 15-20 মিনিটৰ কাৰণে কম জুইতে ৰাখিম। আৰু পানী ব্যৱহাৰ কৰা নাই, যিহেতু পেষ্ট বনাইছিলোঁ আৰু বিলাহী দিছিলোঁ, সেই তাৰ পৰাই আহিছে পানী। অকণমান পানী আপোনালোকে দিব পাৰে নিজৰ ইচ্ছা অনুযায়ী। মই যিহেতু এনেকৈ অকণমান মছলা হৈ থাকিলে খাই ভাল পায়। আৰু দেখিছেনে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, ঢাকি পেলাই ৰাখি থৈছোঁ। আৰু গৰমত মানে আপুনি খাব পাৰে। আৰু লাষ্টৰ ফালে অকণমান নেমু চেপি দিব, ভাল লাগিব খাবলৈ, সোৱাদটো ভাল লাগে। ধনিয়া নাছিল কাৰণে ধনিয়া দিয়া নহ'ল, ধনিয়া দি দিব আপোনালোকে। ধনিয়া আৰু মান ধনিয়া এইটো অপশ্যনেবল হয়, যিহেতু মই নিদিয়াকৈ খাইছোঁ। আৰু একদম লাষ্ট মোমেণ্টত মিঠাতেল অকণমান দিব, সেইটোৱে খাবলৈ বহুত সোৱাদ কৰে। আৰু এইটোৱে হৈছে মাছৰ ট্ৰিক হয়। আৰু চিতল মাছ আগতে বনাব জনা নাছিলোঁ, যিহেতু এতিয়া এনেকৈ বনাই খাওঁ, গতিকে কোনো প্ৰব্লেম নাই। খাবলৈ মন গ'লে আনি এনেকৈ খাওঁ, আৰু গৰমতো ধুনীয়াকৈ খাব পাৰে। আৰু এনেকুৱা এখন আৰু আঞ্জা হোৱাৰ পিছত একো নালাগে। মই গৰম ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰি খালোঁ। আৰু মাছটো পেটৰ ফালে ল'ব, পেটৰ মাছৰ পিচটো হ'লে এনেকুৱা ধুনীয়া বেছি হয়, ধুনীয়া সোৱাদ হয়। আৰু এয়া অলপমান ভাত, তাৰ লগতে অকণমান মাছৰ জোল, মাছ এপিচ ধুনীয়াকৈ লৈছোঁ। আৰু কেঁচা জলকীয়া আপোনালোকে যদি খায় নমোৱাৰ আগতো দিব পাৰে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু আপোনালোকে এনেকৈ বনাই খাই যদি জনাবচোন। আৰু নাই খোৱা যদিও বনাই খাব, মই কৈছোঁ বহুত ভাল পাব। আৰু যিসকলে মাছ বনাব নাজানে, চিতল মাছ বিশেষকৈ, তেওঁলোকে এনেকৈ বনাই খাব পাৰে। আৰু মই আজিকালি এনেকৈয়ে খাওঁ, তেল মাৰি খোৱাই নাযায়। আৰু ইয়াৰ সোৱাদটো এবাৰ পালে নিশ্চয় আপোনালোকে আকৌ খাব।